এটা ব্ৰেকিং নিউজ জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ জামিন আবেদন প্ৰত্যাহাৰ কৰা হৈছে অভিযুক্ত শ্যামকানু মহন্ত সন্দীপন গাৰ্গে প্ৰত্যাহাৰ কৰিছে জামিন আবেদন আজি 5 অভিযুক্তৰ জামিন আবেদন আছিল শুনানি ইতিমধ্যে অমৃতপ্ৰভা মহন্তৰ অধিবক্তাই যুক্তি আগবঢ়াইছে আদালতত পুনৰবাৰ জনাইছো জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ জামিন আবেদন প্ৰত্যাহাৰ কৰা হৈছে অভিযুক্ত শ্যামকানু মহন্ত সন্দীপন গাৰ্গৰ জামিন আবেদন প্ৰত্যাহাৰ কৰিছে আজি 5 অভিযুক্তৰ জামিন আবেদনৰ শুনানি আছিল আৰু ইতিমধ্যে অমৃতপ্ৰভা মহন্তৰ অধিবক্তাই যুক্তি আগবঢ়াইছে আদালতত আমি পুনৰবাৰ জনাইছো জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ যেহেতু আজি জামিন আবেদনৰ শুনানি আছিল আৰু জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ জামিন আবেদন প্ৰত্যাহাৰ কৰা হৈছে অভিযুক্ত শ্যামকানু মহন্ত সন্দীপন গাৰ্গৰ জামিন আবেদন প্ৰত্যাহাৰ কৰিছে আজি 5 অভিযুক্তৰ জামিন আবেদনৰ শুনানি আছিল আৰু আমি ইতিমধ্যে জনাই গৈছো অমৃতপ্ৰভা মহন্তৰ অধিবক্তাই যুক্তি আগবঢ়াইছে আদালতত আৰু 5 অভিযুক্তৰ যি জামিন আবেদন আছিল সেই জামিন আবেদন প্ৰত্যাহাৰ কৰা হৈছে শ্যামকানু মহন্ত সন্দীপন গাৰ্গৰ জামিন আবেদন প্ৰত্যাহাৰ কৰা হৈছে পুৱাৰে পৰা আমি পোনপটীয়া সম্প্ৰচাৰ অব্যাহত ৰাখিছো পুৱায়ে আদালতত গৈ উপস্থিত হৈছে জুবিন পত্নী গৰিমা শইকীয়া গাৰ্গ লগতে পামী বৰঠাকুৰ আৰু অমৃতপ্ৰভা মহন্তৰ হৈ যুক্তি দৰ্শাইছে আনন্দ কুমাৰ ভিয়াই আমি সেই দৃশ্য আপোনালোকক ইতিমধ্যে দেখুৱাই গৈছো আদালত চৌহদৰ দৃশ্য দেখুৱাই গৈছো আৰু শেহতীয়া যি খবৰ আমাৰ হাতত আহি পৰিছে জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ জামিন আবেদন প্ৰত্যাহাৰ কৰা হৈছে অভিযুক্ত শ্যামকানু মহন্ত সন্দীপন গাৰ্গৰ জামিন আবেদন প্ৰত্যাহাৰ কৰা হৈছে আমি সবিশেষ জানিবলৈ ফোনযোগে সংযোগ স্থাপন কৰিছো আমাৰ জ্যেষ্ঠ সাংবাদিক মাধৱ দাসৰ সৈতে মাধৱ দাস আপোনাৰ ওচৰলৈ আহিছো সবিশেষ আপোনাৰ জৰিয়তে জানিবলৈ চেষ্টা কৰিম মাধৱ হয় বনাপনি এই মুহূৰ্তৰ ব্ৰেকিং নিউজটো হৈছে শ্যামকানু মহন্ত আৰু সন্দীপন গাৰ্গে তেখেতসকলৰ যি জামিন আবেদন দাখিল কৰিছিল সেই জামিন আবেদন বৰ্তমান তেওঁলোকে প্ৰত্যাহাৰ কৰিছে আজি সেইসকলৰ জামিন আবেদনৰ শুনানিৰ কাৰণে দিন ঠিক কৰা আছিল কিন্তু কেইটামান মুহূৰ্তৰ পূৰ্বে যিখিনি খবৰ আমি লাভ কৰিছো সেই খবৰ মতে অমৃতপ্ৰভা মহন্তৰ জামিন আবেদনৰ শুনানি সম্পন্ন হৈছে তাৰ লগতে জুবিন গাৰ্গৰ যি দুই PSO নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্য তেওঁলোকৰ জামিন আবেদনৰ প্ৰক্ৰিয়া আজি শুনানি সম্পন্ন হৈছে আৰু শ্যামকানু আৰু সন্দীপন গাৰ্গৰ জামিন আবেদনৰ শুনানিৰ কাৰণে ঠিক কৰা আছিল ধাৰ্য কৰা আছিল কিন্তু তেওঁলোকে নিজৰ জামিন আবেদন প্ৰত্যাহাৰ কৰিছে আৰু প্ৰত্যাহাৰ কৰাৰ লগে লগে তেওঁলোকে জামিন আবেদন পৰৱৰ্তী সময়টো দাখিল কৰিব কোনটো গ্ৰাউণ্ডত বা কিহৰ ভিত্তিত তেওঁলোকে জামিন আবেদন প্ৰত্যাহাৰ কৰিছে সেই বিষয়টো এতিয়ালৈকে পোহৰলৈ অহা নাই আৰু কেইটামান মুহূৰ্তৰ পিছতে চৰকাৰী পক্ষৰ পৰা ফালৰ পৰা যিজন অধিবক্তা স্বামী প্ৰজিকিতৰ জিয়াউল কামাৰ তেখেতৰ বক্তব্যৰ পিছতে আমি স্পষ্টকৈ সকলোবোৰ কথা গম পাম কিন্তু এইখিনি মুহূৰ্তৰ খবৰটো হৈছে শ্যামকানু মহন্ত সন্দীপন গাৰ্গে তেওঁলোকৰ জামিন আবেদন প্ৰত্যাহাৰ কৰিছে অমৃতপ্ৰভাৰ জামিন আবেদনৰ শুনানি সম্পন্ন হৈছে চৰকাৰী পক্ষৰ ফালৰ পৰাও তেখেতৰ জামিন আবেদনত আপত্তি দৰ্শোৱা হৈছে তাৰ লগতে অমৃতপ্ৰভা মহন্তৰ হৈও তেওঁৰ অধিবক্তাই যুক্তি দৰ্শাইছে তাৰ লগতে পৰেশ বৈশ্য আৰু আন দুজন PSO আছিল জুবিন গাৰ্গৰ তেখেতৰ ফালৰ পৰা সকলোবোৰ যুক্তি দিয়া হৈছে আৰু চৰকাৰী পক্ষই তেওঁলোকৰ জামিন আবেদনৰ আপত্তি দৰ্শাইছে আৰু সেই আপত্তি দৰ্শোৱাৰ পিছত আজি কামৰূপ মহানগৰ 1 নং সত্ৰ আদালতে এই গোচৰটো সন্দৰ্ভত ৰায়টো কেতিয়া দিয়ে নে জামিনৰ সন্দৰ্ভত নে পৰৱৰ্তী সময়ত দিয়ে সেই বিষয়টো এতিয়ালৈকে স্পষ্ট হোৱা নাই আৰু চৰকাৰী পক্ষৰ পৰা কোৰ্টত যিসকল অধিবক্তা তেওঁলোকে উপস্থিত আছিল সকলোবোৰ অধিবক্তাৰ থকাৰ পিছত তেওঁলোকে পৰৱৰ্তী সময়ত চিন্তাজনক ভাষ্য প্ৰদান কৰে সেয়া গুৰুত্বপূৰ্ণ কথা হ'ব কিন্তু ডাঙৰ কথাটো হৈছে অমৃতপ্ৰভা মহন্তৰ জামিন আবেদনৰ শুনানি সম্পন্ন হৈছে কোৰ্টে এতিয়া সকলোবোৰ দিশ চালি জাৰি চাই সকলোবোৰ পক্ষৰ যুক্ত তিনি কি ধৰণৰ ৰায় দিয়ে গুৰুত্বপূৰ্ণ কথা হ'ব কিন্তু শ্যামকানু মহন্তৰ সন্দীপন গাৰ্গৰ জামিন আবেদন প্ৰত্যাহাৰক লৈ এক ডাঙৰ প্ৰশ্ন চিহ্নিত হৈছে কি কাৰণে তেওঁলোকে জামিন আবেদন প্ৰত্যাহাৰ কৰিলে সেয়া এটা অতি গুৰুত্বপূৰ্ণ বিষয় আমি জানো যে এই গোচৰটো চাৰ্জশ্বিট দাখিল কৰা হৈছে আৰু চাৰ্জ হিয়াৰিঙৰ কাৰণে দিন ঠিক কৰা আছে যদিও সকলোবোৰ নটিচ হোৱা নাই যে চাৰ্জ হিয়াৰিঙৰ দিন ঠিক কৰা নাই সচিব কুমাৰ শৰ্মা আছে গুৱাহাটী সাধাৰণ সম্পাদক কি ক'ব খুজিব আজি কিন্তু প্ৰক্ৰিয়া কৰিছে জামিন আবেদন প্ৰত্যাহাৰ নিশ্চিতভাৱে এই মুহূৰ্তত প্ৰত্যাহাৰ কৰিছে শ্যামকানু আমি জামিনৰ শুনানিৰ কাৰণে আছিলে আৰু চাৰ্জ হিয়াৰিঙৰ কাৰণে আছিলে কিন্তু
তাৰে মাত্ৰ 3জনৰ কাৰণে পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰা। সেই 3জনৰ কাৰণে যি জামিনৰ শুনানিটো হ'ল, বাকী কেইজনে জামিনৰ যিটো আবেদন উঠাই লৈছে। তেওঁলোকে উদ্যোগ কৰিছে বেল পিটিশ্যন আৰু গোটেই শুনানি হোৱাৰ পিছত অহা 30 জানুৱাৰী অহা 30 তাৰিখে এই শুনানি অঞ্চলত যিটো ন্যায় মানে ৰায়দান দিব, সেইটো ন্যায়াধীশে স্থগিত ৰাখিছে। অহা 30 তাৰিখে এই বেলৰ ওপৰত ৰায়দানটো দিব, তেওঁলোকক বেল দিয়ে নে নিদিয়ে। আজি বেলৰ ক্ষেত্ৰত যিটো দুই পক্ষৰ যুক্তিযুদ্ধ আপুনি উপস্থিত আছিলে, কেনেকুৱা ধৰণৰ চৰকাৰী পক্ষৰ যুক্তি কেনেকুৱা সবল পালে বা অভিযুক্ত চৰকাৰী পক্ষই যিটো কথা কৈছিলে যে আমি বেল পিটিশ্যনৰ অবজেকশ্যন দিম, একৰ্ডিংলি অবজেকশ্যন দিয়া হৈছে আৰু অমৃতসভাৰ যিজন এডভোকেট আছে তেওঁ এম্প্লয়মেণ্ট ছাবমিশ্যন দিলে। খালি এটা বস্তুতেই হৈছে, এনেকুৱা লাগে কেতিয়াবা যেন কেৰেক্টাৰ এছ'চিয়েশ্যন হৈছে, পালন কৰিছে। মাধৱ দাস আপোনাক এই মুহূৰ্তত আমি ধন্যবাদ জনাইছোঁ সবিশেষ আমাক জনোৱাৰ বাবে।